ডালপাতত যিমানে পানী দি থাকা সুফল নোপোৱা, আৰু ডালপাতত যিমান হেৰি কৰি থাকা কেতিয়াও হেৰি নহয়, ঠিক নহ'বই। কাৰণ কালী পূজা বুলি বা শিৱ পূজা বুলি কিবা তুমি পাতিলা, শিৱক হেৰি কৰিলা, সেই বছৰটো ভাল হ'ব, কিন্তু ভাল হ'ল সেই বছৰ, অহা বছৰলৈ আকৌ হ'ল। তো আজীৱন নহ'বৰ কাৰণে তুমি চিন্তা কৰিলানে? আজীৱন যিটো বেমাৰটো নহওক, আজীৱন বেমাৰটো নহ'ব কোনটোত? গছজোপা গুৰিত পানী দিব লাগিব, নহয় জানো? আৰু নামৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ, ধৰ্মৰ ভিতৰত শ্ৰেষ্ঠ কি? হৰিনাম। আৰু ধৰ্মৰ শ্ৰেষ্ঠ কোন? নামঘৰ, নহয় জানো? আৰু কৈছেই মানে শাস্ত্ৰৰো উত্তম গীতা ভাগৱত, ধৰ্মৰো উত্তম নাম, দেৱৰো উত্তম দৈৱকী নন্দন, চৰণে কৰোঁ প্ৰণাম, নহয় জানো? দেৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠজন হৈ গ'ল কৃষ্ণ। গতিকে কৃষ্ণ নামৰ আশ্ৰয়ত যেতিয়ালৈকে নাযায় তেনেহ'লে তেওঁ কিন্তু জীৱনটো বাধা বিঘিনি হৈ থাকিব। যেই শিৱক মানে দুৰ্গা পূজা কৰক, শিৱ পূজা কৰক, কিবা পূজা কৰক, এবছৰৰ কাৰণে ঠিক হ'ব, অহা বছৰ আকৌ বিঘিনি লাগিব। কাৰণ প্ৰতি বছৰ বছৰি দেৱ পূজা কৰিলে কৰি থাকিব লাগিব, নকৰিলেতো নাই। আমাৰ সেইকাৰণে যি বিষ্ণুৰ ভক্ত, ঈশ্বৰ কৃষ্ণৰ ভক্ত, ঈশ্বৰ কৃষ্ণৰ ওচৰত হৰিনাম কৰে, তেওঁলোকৰ সেইকাৰণে বছৰি নাই, নহয় জানো? এতিয়া আমাৰ সকামখনো হওক বা ঘৰৰ কাৰুকাৰ্যই হওক, আমাৰ এবাৰেই হয়, দুবাৰ নহয়। গতিকে বৈষ্ণৱজনৰ ওচৰত কৃষ্ণ ঔ হৰি ঔ ৰাম কৃষ্ণ, তো সেইকাৰণে হৰিনামৰ আশ্ৰয় ল'ব লাগে। যে সেই হৰিনামৰ আশ্ৰয় ল'লে মানে আৰু কেতিয়াও সেই বস্তুটো বাৰম্বাৰ বিঘিনিটো নাহে, নহয় জানো? কাৰণ মাধৱদেৱে ঘোষাত কৈ গৈছে যে বিঘিনি ৰহিত কলিত একমাত্ৰ হৈছে হৰিনাম, নহয় জানো? তো সেইটো এৰি পেলাই বিভিন্ন ধৰণৰ হেৰি কৰি আছে, ইটো সিটো কৰি আছে, প্ৰতি বছৰে বিঘিনি পাই আছে, হেৰি কৰি আছে, এটা নহয় হাজাৰটা, এটা গছৰ ইয়াত এটা হ'ল, তাত এটা হ'ল, গছ এজোপা ৰাস্তা কিনাৰত আহঁত গছ এজোপা হ'ল, তাতে শিলগুটি এটা লগাই দিলে, তাতে মন্দিৰ বনি গ'ল, ৰাস্তা কিনাৰত মন্দিৰ একদম ৰাস্তাটো কিনাৰতে, তাক বেৰি দিলে, কোনোবাই পকা বনাই দিলে, তাত মন্দিৰ হৈ গ'ল, চাকি দি দিলে, সেৱা কৰিবলৈ আহিছে, গাড়ী স্পীড চলি আছে, ৰাস্তাটো কিনাৰতে এক্সিডেণ্ট হৈ তাতে মানুহ মৰিছে, নহয় জানো? যে এজোপা গছজোপা ৰক্ষণ কৰিব লাগে, হয়, আমি গছপুলি ৰক্ষণ কৰিব লাগে, সেই বুলি যে গছজোপা গুৰিতে গছ এজোপা উঠিলে ৰাস্তা কিনাৰত, তাতেই যে শিলটো দি পেলাই তাতে এটা মন্দিৰ স্থাপন কৰি দিব, মানুহ যে তাত জমা হ'ব, তাৰ এক্সিডেণ্ট যে হয়, নহয় জানো? একদম মানে জেগাই সেই তাত এটা গছপুলি ওলালে তাতেই লগাই দিলে শিলগুটি এটা, আৰু তাতে দিনে গৈ এটা মন্দিৰ হৈ যায়, আৰু তাতে কিছুমান স্বাৰ্থবিলাকে বিজনেছ কৰি লয়, নহয় জানো? আজি জীৱনটো তেনেকুৱাই হৈ আছে। এতিয়া আমাৰ মহান জ্ঞানী বৈষ্ণৱ প্ৰহ্লাদে এই ঈশ্বৰৰ কথা তেওঁ কৈছে, গোবিন্দৰ চৰণত তেওঁ দোহাৰি সেৱা কাঢ়িছে, আৰু তেওঁক যি অসুৰসকলে শাস্তি দিছে সেইসমূহৰ কাৰণে তেওঁ গোবিন্দৰ ওচৰত প্ৰাৰ্থনা কৰিছে। আৰু সেই ঠিক তেনেকৈ অসুৰে যিমান হুলে খুচিছে, কিবাই কৰিছে, তেওঁ অকল নোম এডালো হিলাব নোৱাৰিলে, নহয় জানো? সেইকাৰণে এইটো হৈছে উ হৰি চৰণে লাগু, শৰণ মাগু, গোপাল গোবিন্দ ভজুহু, ভৱ হিন্দু মাজে মজিলোহু মাধৱ, সমৰি নাশয় অনিন্দ। এতিয়া আমি যদি ঈশ্বৰ কৃষ্ণৰ ওচৰত এই চাৰি শাৰীও যদি আমি ঘোষা গাওঁ, নহয় জানো? আমি যদি সদায় অহৰহৰ গাই থাকোঁ, তেনেহ'লে গোবিন্দ সদায় লগত থাকিব। আৰু সেইকাৰণে কৈছে যে কেশৱ বিষ্ণু সত্য, নহয় জানো? শংখ অষ্ট নাম, এই নাম স্মৰণে মুখ্য মিলয় নেকি দুখৰ তৰণ হয়। তো এই আঠটা নাম বিষ্ণুৰ অষ্টনাম, যোনে জপ কৰি থাকে লৈ থাকিব অষ্টনামৰ, তেওঁ দিনটোত জীৱনটোত কোনো বিঘিনিয়ে দেখা নিদিয়ে, নহয় জানো? নামঘোষাতে কৈছে সেইখিনি। গতিকে সেই আঠটা নাম আমি সদায় লৈ থাকিব লাগে, জপ কৰি থাকিব লাগে, ঈশ্বৰ কৃষ্ণ শ্ৰৱণ কীৰ্তন বাৰম্বাৰ ঘূৰাই থাকিব লাগে, তেওঁ বিঘিনি নাহে। এতিয়া ইমান ধুনীয়াকৈ বাকীখিনি কথা কৈছে যে হে ৰাম শ্ৰৱণ কীৰ্তন
স্মৰণ বিষ্ণুৰ অৰ্চন পদ সেৱন দাক্ষ সাক্ষিত বন্দন বিষ্ণুত কৰিবে দেহৰ ইয়াত নবিদ ভক্তিৰ কথা কৈছে। তো এই নবিদ ভক্তিৰ দ্বাৰা আমাক কৈছে কি শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন পদসেৱন দাস্য সাক্ষিত্য বন্দন এই 8-9 প্ৰকাৰ আমাৰ ভক্তি নবিদ ভক্তি আমি যদি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি দিওঁ এই হৈছে উত্তম বৈষ্ণৱ ভকতজনে এই নবিদ ভক্তিৰে কৰ্ম কৰি থাকে। গতিকে তেওঁৰ ওচৰত কেতিয়াও বাধা বিঘিনি নাথাকে। সেইখিনি কি কৰে সেই এৰিয়াটো সেইখিনি তেওঁ য'ত থাকিব সেইখিনি গোটেই এৰিয়াটোৱে তেওঁ পবিত্ৰ কৰি ৰাখে আৰু মানুহে সেইখিনিত সদায় সহায় পাই যায়, কিন্তু মানুহে গম নাপায় এজন বৈষ্ণৱৰ কাৰণে। এই ৰাম নবিধ ভক্তি বিষ্ণুত আচাৰে সেহিষে পাঠ উত্তম হেন শুনি পাছে হিৰণ্যকশিপু অকাকুপে কাম্পে যেন যম। এই নবিদ ভক্তি যিজনে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিব আৰু তেওঁক দেখা পায় এই হিৰণ্যকশিপুৰবিলাকে উৎপাত কৰি থাকে। আজিও ভকতজনে এজন ভকত বৈষ্ণৱী ৰূপ এজনে দেখুৱাই কৈ থাকে এইটো এনেকুৱা হৈছে তেনেকুৱা হৈছে, কিন্তু সেইসকলক খং উঠে। কিয় খং উঠে? তেওঁ এতিয়া জুৱা খেলি থাকে। এই জুৱা খেলি থাকোঁতে ই যেতিয়া কয় হাৰিলে মানে এওঁতো হাঁহি উঠে নাই, বৈষ্ণৱীজনৰ হাঁহি উঠিব। যেতিয়া মানুহবিলাকে মায়াত পৰি পেলাই জুৱা খেলি থাকে বৈষ্ণৱীজনৰ হৃদয়ত কিন্তু হাঁহি এটা উঠে তেওঁ দেখা পালে, কাৰণ মায়াত পৰি ইহঁতে বুজি নাপায় আজি জুৱা খেলি আছে। আৰু মানুহে জানেই কলিকালত জুৱা খেলত যে কলি আছে এই কথাষাৰ বৈষ্ণৱীজনে বুজি পায়। আৰু যেতিয়া তেওঁলোকে সেই জুৱা খেলতে মানে আবদ্ধ হৈ যেতিয়া আমুখে তামুখে লৈ যেতিয়া কাজিয়া লাগে সেইখন নাটকখন দেখি অভিনয়খন দেখি তেওঁ নাহাঁহিবনে? কাৰণ বৈষ্ণৱীজনে যে তাত নাথাকে। গতিকে বৈষ্ণৱীজনে তেতিয়া সেই তেনেকুৱা অসুৰময়ী ল'ৰাসকলক তেতিয়া বুজায়, 2-এজন আহে নহয় বৈষ্ণৱীজনে বুজায়। তেতিয়া যে বুজি পায় সেইসকল তাৰে মাজত কিছুমান আহে। সেইটো কথাই কৈছে যে প্ৰহ্লাদে যেতিয়া এই কথাখিনি কয় সেইসকল ভকতে শুনি থাকে। এতিয়া সেইসকলো শুনে 2-এজন, সেইকাৰণে অসুৰবিলাক আহি পেলাই প্ৰহ্লাদৰ কথা শুনিছে। এতিয়া অসুৰটো কি বুজালে? আমি যেতিয়ালৈকে ঈশ্বৰৰ কিতাপ এতিয়া আমি এখন পঢ়ি আছোঁ, পঢ়ি থকাৰ লগে লগে কি হ'ল ডাকি বোলা ৰামৰ কৃষ্ণৰ কিং কৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম যেতিয়া কোৱাৰ লগে লগে এই কিতাপখন পঢ়ি পেলাই যিখিনি কথা ওলোৱা হৈ আছে, যিখিনি কথা ব্যক্ত কৰি থকা হৈছে গোটেইখিনি হৃদয়ৰ পৰা শংকৰে কৈ আছে, নহয়নে? ডাকি বোলা ৰাম যেতিয়া সেৱা কৰা হৈছে হৃদয়ত শংকৰ বহি গৈছে, আমি হত নহয় তেতিয়া। আৰু এই প্ৰহ্লাদৰ যিটো কাহিনীৰ কথা কৈ আছে তেতিয়া প্ৰহ্লাদ সোমাই গৈছে হৃদয়ত, প্ৰহ্লাদ সোমাই গৈছে। আৰু যিসকল লোকে ঈশ্বৰৰ কথা জনা নাই তেওঁ শুনিবৰ কাৰণে বাহিৰা লোকসকল আহিছে নহয়, তেওঁলোকৰ হৃদয়ত কোন আছিলে? হিৰণ্যকশিপুৰ অসুৰ। এই অসুৰৰ সন্তানবোৰ অহা নাই জানো শুনিবলৈ? এই বৈষ্ণৱজনে গাই আছে কৈ আছে, ওচৰত শুনি থকা কেইজন কোন হয়? সেই অসুৰ ভাৱখিনি নামঘৰলৈ অহাৰ লগে লগে কি হৈছে? দূৰ হৈছে। সেইকাৰণে প্ৰহ্লাদে বুজাই আছে যে মানুহৰ জন্মৰ বয়স আমুকটো তামুকটো, গতিকে হেন জানি শিশু হ'ব এৰা নকৰ্ম ধৰি কুমাৰ কালে ভাগৱত ধৰ্ম। তেওঁলোকে শুনি পেলাই আনন্দ পাইছে যে আজি হয় আমাৰ জীৱনটো ইমান অথলে গৈছে, গতিকে আমি কি কৰিব লাগিব? আমি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব লাগিব, আমি কৰ্ম কৰিব লাগিব। ঈশ্বৰৰ ওচৰত আমি কোনটো কৰ্ম বা অৰ্পণ নহয় জানো? যে আমাৰ বয়সটো অথলে গুচি গ'ল ইমান দিনে, গতিকে আমি 4টা বজাত যিটো 8টা বজাত উঠে সেই মানুহজনে আজি ঈশ্বৰৰ বৈষ্ণৱৰ কথা শুনি পেলাই তেওঁ কি কৰিলে? ৰাতিপুৱা 4টা বজাত উঠা কৰিলে, নহয় জানো? 4টা বজাত উঠাৰ লগে লগে তেওঁ ধেৰ কৰ্ম পালে, দিনটো কৰ্ম পালে নহয়। শুই উঠি তেওঁ কি কৰিলে? একদম শুই উঠি গাটো ধুলে, গাটো ধুই তেওঁ আসন কৰিলে, আসন প্ৰণায়াম নকৰিলে জানো? শৌচ প্ৰস্ৰাৱ কৰি গা ধোৱালৈকে 2টা কাম গ'ল, তাৰপিছত আসন কৰোঁতে 3টা কাম গ'ল, প্ৰাৰ্থনা কৰোঁতে 4টা কাম গ'ল, নহয় জানো? চোতাল ঘৰ সৰালৈকে 6টা-7টা কাম ৰাতিপুৱাই গুচি গ'লনে? সেইখিনি সময়ত
তাৰ ৰাতিপুৱাই 6টা-7টা কাম বেলেগতকৈ সি কি কৰিলে এডভান্স কৰি পেলালে। বাকী থাকি গ'ল যিখিনি দিনৰ সময়, সেই দিনত আৰু বেলেগ বেলেগ কাম ঘৰুৱা কামত সি মগ্ন হ'ব পাৰিলে। সেইখিনি সময়ত ৰাতিপুৱা সময়ত আমাক কি কয় সত্যযুগে ধ্যান নকয় জানো? পুৱাই উঠি পেলাই যেতিয়া তেওঁ ধ্যান কৰিলে তেতিয়াতো সত্যযুগ, ৰাতিপুৱা সময়কণ আমাৰ হৈছে সত্যযুগ। সেই সময়ত ধ্যানৰ যুগ। দিনটোলৈ কি কৰিম কি নাই এনেধৰণৰ চিন্তা ভাৱনা আমি এখন ৰুটিন বনাব লাগে, নহয় জানো? তো সেই ধ্যানটোৱে আমাৰ কি হয় দিনটোৰ কৰ্মটো আমাক স্মৰণ কৰাব। আৰু সন্ধ্যা কি কৰিলোঁ নহয়নে? কলি যুগত সেই কথাখিনি মানে হৰিনাম, তাত মানে কি কৰিলোঁ দিনটো সেইখিনি আকৌ পুনৰাই ঘূৰাই চাব লাগে মানে। সেইকাৰণে কি হ'ল শ্ৰৱণ আৰু কীৰ্তন, কি কৰিলোঁ, কিবা থাকি গ'ল নে কিবা নাই, তেতিয়া আমাৰ কি হ'ল বৈষ্ণৱী জ্ঞানটো আহৰণ হ'ব। এই কথাখিনি আমাক সুন্দৰকৈ কৈ আছে। তেওঁ ঘৰখন ডিচিপ্লিনত চলি আহিব। এই বস্তুটো আমাক বুজাই আছে যে এই অসুৰময়ী ভাৱনাবিলাক তেওঁ সেইদিনাখনি গম পালে যে বৈষ্ণৱজনৰ ওচৰত অহাৰ লগে গম পালে আজিৰ পৰা মই এইটো কাম ৰুটিন হিচাপে মই কৰিব লাগিব। তেন দৈনিক যেতিয়া কৰ্ম হ'ল, যিটো এনেই আমাৰ গোটেই জীৱনটো আধা বয়সটো টোপনিতে যায়গৈ, নহয় জানো? তেওঁ তেতিয়া বুজি পালে যে আজিৰ পৰা মই কৰ্ম কৰিব লাগিব। আচল মূল কথাটো হ'ল ধৰ্মৰ মূল কথাটো এই প্ৰত্যেকজন মানুহে যদি ঈশ্বৰ হেৰি কৰে ভাৱনা কৰে তেতিয়া মানুহজন নম্ৰ হয়। এই নম্ৰ ভাৱটো ভাৱক গোটেই দেহাটো নম্ৰ কৰি দিয়ে। গতিকে সেই ঘৰত আৰু কাজিয়া নহয়। ধৰ্ম কথাটোৱে হৈছে মানুহক নৈতিকতা অনা, শিষ্টাচাৰ অনা, নহয় জানো? শিষ্টাচাৰ, নৈতিকতা, আচৰণ আৰু মানুহৰ লগত চলন ফুৰণ, এইখিনি এতিয়া আমাৰ নামঘোষাত কৃষ্ণৰ যিটো মানে চৰিত্ৰ, নহয় জানো? ক'ত ক'ত কৃষ্ণ স্মৰণ হয়, এহি ছয় স্থানে স্মৰণে কৃষ্ণৰ মুখ্য মিলয়। তো আমি সেইখিনি কথা ক'ত ক'ত আমি কি কৰিলে যে সুদীৰ্ঘ নয়ন, গিৰ্বা বাহুপদ, আৱৰ আংগুলি ছয়, নহয় জানো? তো এই বস্তুবিলাক যেতিয়া স্মৰণ কৰি আমি নিজৰ হৃদয়ত স্থাপন কৰিব যেতিয়া পাৰিম, তো কৃষ্ণৰ চৰিত্ৰৰ হুবাহুবে নিজৰ শৰীৰটো চলন কৰিব, নহয়নে? তো আজি শ্ৰীকৃষ্ণই কি কৰিছে? গকুলবাসীৰ কাৰণেতো কেৰা আঙুলিত গোবৰ্ধন পৰ্বত ক'ত দাঙি লৈছে, নহয় জানো? গকুল মানে কি? গকুলততো গৰু চৰাইছে তেওঁ, নহয় জানো? গকুল মানে কি, হয় না? আমি প্ৰতিজন একোজন গোপ ঈশ্বৰৰ কাৰণে। আমি গকুল, আমাক কৃষ্ণই চাইছে, আমি এটা এটা গাই আমি, নহয় জানো? গোপাল, গো মানে আমি, আমাক যিজনে পালন কৰি আছে তেওঁহে গোপাল। আমাৰ এই শৰীৰটো গো হয়, এটা এটা গো, নহয় জানো? গতিকে আমি গৰু, তো গৰুটো বুজাইছে যে আমি এতিয়ালৈ জ্ঞানহীনতা, জ্ঞান নাই, তেতিয়াহ'লে আমি গৰু, নহয় জানো? আৰু জ্ঞানহীনতা নথকাজনক কোনে পালন কৰি আছে? কৃষ্ণই পালন কৰি আছে। গতিকে আমি একোজন গৰু, আমাক কৃষ্ণই পালন কৰি আছে। আৰু এই গকুল ভাগি ইয়াতে আমি আনন্দ কৰি আছোঁ, নহয়নে? সেইকাৰণে গকুলটো গ'ৰ পৰা আহিছে, গৰু গ'ৰ পৰা আহিছে। গৰুৰ পৰাহে আমি গকুল হ'ম, তাতে আমাৰ আনন্দ হ'ব, নহয় জানো? গৰুৰূপী জ্ঞানৰ পৰা আমাৰ কি হয়, গৰু হৈ থাকে, একো নাজানো। তাৰপিছত আমি গকুল হ'লোঁ, গকুলৰ পৰা আমি তাত মানে কি হ'ল আনন্দ পালোঁ। আনন্দ পোৱাৰ পিছতে কৃষ্ণ আকৌ মথুৰাত গৈছে। তাৰপিছতে কৃষ্ণ মথুৰালৈ গৈছে। তাত কি হৈছে? মন্থন হ'ব। মথুৰা মানে হ'ল কৃষ্ণৰ নামৰ মন্থন। কৃষ্ণৰ নামৰ যেতিয়া মন্থন য'ত হৈ আছে, আজি ঈশ্বৰৰ নাম মন্থন হৈ আছে, সেইডোখৰ মথুৰা। বেলেগ আমাৰ মথুৰা নাই। আৰু যেতিয়ালৈকে কৃষ্ণৰ নাম শুনিবলৈ আমি আনন্দত জঁপিয়াই জঁপিয়াই আহি আছোঁ, কোনে ৰক্ষা কৰিছে? কৃষ্ণই ৰক্ষা কৰি আছে। যিসকলে কৃষ্ণৰ নাম শুনিবৰ কাৰণে আহিছে, আনন্দ কৰিছে, সেইসকলে নন্দ। কৃষ্ণৰ কথাত যশ কৈছে, সেইসকলে যশোদা, নহয় জানো? এই কৃষ্ণ নামত দৌৰি দৌৰি আহি আছে। আৰু এইসকলৰ কাৰণে কৃষ্ণই কি কৰিছে? কেৰা আঙুলি গোবৰ্ধন পৰ্বত দাঙি থৈছে। যেতিয়া আমি ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰিম, তাত আনন্দ হ'ম, তেতিয়া কি হয়? সংসাৰৰ বোজাবিলাক আঁতৰি যায়, অনুভৱ নহয়। এই গোবৰ্ধনৰূপী পৰ্বতখনৰ বোজাটো গোবৰ্ধন, নহয় জানো? গোবৰ কি কাৰণে ক'লে? আকৌ গোবৰৰ ধন কৈছে পৰ্বতখনৰ নাম। গৰুৰ পৰাহে গোবৰ্ধন, য'ত গৰু চৰিছিলে পৰ্বতখন গোবৰ্ধন, নহয়নে? গাই গৰু চৰণ কৰিছিলে, গাই গৰুৱে গাখীৰ দিছিলে গোবৰ্ধন পৰ্বতৰ পৰা খাই গ'ল, সেইকাৰণে সেইখিনি কৈছে গোবৰ্ধন। গতিকে সেই গোবৰ্ধন পৰ্বতখন লাগিছে।
যে আমিও এই সংসাৰখনত এই বোজাবিলাককে লৈ লৈ আমি চৰি আছোঁ। সেইখিনি বোজা আমাৰ কি হয়, কেৰাঙলীত ডঙা দি কৃষ্ণৰ নামত বিলীন হৈ যোৱাৰ লগে লগে দাং খাই থাকে, কৃষ্ণই দাঙি দিয়ে। তেতিয়া আমাৰ এই বোজাবোৰ আমাৰ আঁতৰি যায়। এই ইমান ধুনীয়াকৈ কৈ আছে যে হিৰণ্যকশিপুৰে এইটো 9 বিধ ভক্তি যিজন বৈষ্ণৱৰ ওচৰত আছে, হিৰণ্যকশিপুৰে ইমান অত্যাচাৰ কৰিলেও তেওঁৰ ওচৰত ঢুকি পোৱা নাই, নহয় জানো? তো সেইকাৰণে হিৰণ্যকশিপুৰে একদম মানে যমৰ লিখীয়া খং উঠি প্ৰহ্লাদৰ ওপৰত অত্যাচাৰ কৰিছে। এৰাম গুৰুৰ পুত্ৰক চাহি দৈত্যপতি পাৰিবে লাগিলা গালি, সোণৰে অধমহ ব্ৰাহ্মণ শিশুক এইখে পাঠ শিকাইলি। ব্ৰাহ্মণ কৈছে আৰু সেই এইখিনিয়ে পালিনে পাঠ শিকাবলৈ? মই কওঁ বামানৰ শাস্ত্ৰৰ কথা পঢ়িবৰ কাৰণে ৰাজনীতি কেনেকৈ চলিব, কেনেকৈ ৰাজনীতি চলাই সেইখিনি শিকোৱা, কিন্তু মোৰ ল'ৰাই দেখোন মোৰ বৈৰীৰ কথাহে গায়। তহঁতে এইবোৰে শিকাব পালিনে? নহয়নে? তাৰ শুক্ৰাচাৰ্যৰ পুতেক খণ্ড আৰু মাৰ্গে কথাবোৰ ক'ব এতিয়া। শুক্ৰাচাৰ্যৰ পুতেক 2জন, খণ্ডনাথ, তই গুৰুৰ পুতেক 2জন, তই খণ্ড আৰু মাৰ্কে ক'ব যে এইখিনি আমি শিকোৱা নাই, কিন্তু তেওঁ নিজেহে কয়। এতিয়া সেই ক'ব এতিয়া, এৰাম মাৰ্কেণ্ডে বোলে আননি শিকাৱে, ইটো নপৰাও আমি, তোমাৰ তনয় স্বভাৱে বোলয় কোপয়েৰা দৈত্য স্বামী। সেই দৈত্য স্বামী, আপুনি খংবিলাক এৰি দিয়া। আপোনাৰ পুত্ৰক আমি এইবোৰ শিকোৱা নাই, কিন্তু আপোনাৰ পুত্ৰই নিজেই এইবিলাক লৈছে। এতিয়া বৈষ্ণৱজনক যদি যিমানেই ওচৰত আহক, কিবা হ'লে তেওঁ হৃদয়ৰ পৰা কি হয়, বেলেগ কথা পাতি থাকক, যিমানে কথা নাপাতক, য'ত বৈষ্ণৱ ভকত এজন বহি আছে তেওঁ লাহেকৈ নি সেই ঈশ্বৰৰ কথালৈ লৈ যাব। হয়নে? এতিয়া আমি লং পেণ্ট পিন্ধি 4-5জন মানুহ বহি আছে, তাতে বৈষ্ণৱজনক চিনি পোৱা যায়। কাৰণ তেওঁ কথা পাতোতে বেলেগ কথালৈ নাযায়, ঈশ্বৰৰ কথাৰ ফালে ঢাল খাব। তেওঁ বাকীখিনিকো টানি আনিব, নহয়নে? তেওঁ সেইজন বৈষ্ণৱ তাত সোমাই আছে, সেইকাৰণে টানিছে। আৰু হিৰণ্যকশিপুৰে ক'ৰ পৰা এজন মানুহ আহিলে, সেইসকলে তেতিয়া যে এই আখৰিক ভাৱনা কথাবিলাকৰ বিৰুদ্ধে ঈশ্বৰৰ কথা আহি যায়, তেতিয়া তেওঁলোকৰ কাণত লাগে নহয়, ক'ৰ পৰা আহি যায়, একদম মানে খং উঠি যায় সেইবিলাকক। ভিতৰি খং উঠে, ক'বই নোৱাৰে। নহয় জানো? এজন মানে ঈশ্বৰৰ কথা পাতি দিয়া মানুহ এজন থাকিলে মানে ওচৰকেইটা শুনো নুশুনো লাগি যায়, মনটো কিন্তু শুনিবলৈ মন নোযোৱা হৈ গ'ল সিহঁতৰ, কিন্তু বাধ্যত পৰি শুনি আছে, কিন্তু একেলগে কথা পাতিছোঁ যেতিয়া শুনিবই লাগিব, তেনেকৈ শুনি আছে। কিন্তু ভিতৰি তেওঁলোকৰ হৃদয়ত শুনিবৰ মন নাই। আৰু তেওঁলোকে কি কৰিছে, ক'ৰ পৰা আহিলে ভিতৰি শুনি কৈ আছে, খালি একেখিনি কথাকে কৈ থাকে, ঈশ্বৰৰ কথাকে কৈ থাকে বাৰে বাৰে। তেওঁ শুনিব মন নোযোৱা হৈ গ'ল সেইসকল। সেইকাৰণে কৈছে ক'ৰ পৰা আনিলে এনেকুৱা মানুহ, খণ্ডমাকো গালি দি আছে, নহয় জানো? কিন্তু আমি শিকোৱা নাই, সেইজনৰ হৃদয় নিজে কৈ আছে, আপোনাৰ ল'ৰাটোক এনেকৈ কৈ আছে। শুনি হিৰণ্য অকশি পুদুনাই, অহুদয় কথা পুত্ৰত, গুৰু নিশাহি শিকাইলে হেন বিমংগল, বাণী বোলা কেন মত। এতিয়া কৈছে তে গুৰুৱে যদি না শিকোৱা এনেকুৱা বাণী তই ক'ৰ পৰা শিকিলি? প্ৰহ্লাদকক সুধিছে। প্ৰহ্লাদে বুলন্ত শুনি উকতাত, বিষয়ৰ নাহি গহতি, গুৰু উপদেশে আপোনাত হন্তে, নুপুজে কৃষ্ণত ৰতি। এতিয়া সেই আখৰিক ভাৱনাৰ যিসকলে ৰাজনীতি শিকাই থাকে, তেওঁলোকৰ কথাত মোৰ কিন্তু ৰতি নাই। যিমান ক'লো মোৰ ৰতি নাই, মোৰ বৈষ্ণৱৰ ঈশ্বৰ কৃষ্ণৰ কথা ৰতি। এতিয়া বাকী কথাৰ, ঈশ্বৰ কৃষ্ণৰ কথাৰ বাহিৰে বাকীবিলাক মায়াময় কথাত বেলেগ কোনো ঈশ্বৰ কৃষ্ণৰ কথাৰ ৰতি নাই। তাত আপোনাৰ এনেই চাব, আজি সেইদিনাখনি কিমান ধুনীয়াকৈ উপমা, যিদিনা শিৱ পূজাৰ দিনা, নহয় জানো? শিৱ পূজাৰ দিনা গোটেই ভাং খাই লুতুৰা পুতুৰা হৈ পৰি আছে। শিৱৰ অৰ্থটো যোনবাই বুজি পালে জানো?
তেতিয়া এষাৰ কথা মই এনেই লাহেকৈ দূৰৰ পৰা কৈছোঁ, বাহ আজি ইমানবোৰ শিৱই গোটেই ভাং খাই লুতৰা পুতৰা হৈ পৰি আছে। যত জীৱ তত শিৱ নহয় জানো? তো যিজনে খাই আছে তেওঁৱে শিৱ, ভাং খাইছে, ভাং খোৱাজনেই শিৱ, সেইজনে আহিব। তেওঁ হৃদয়ত থকাজনেই কৃষ্ণ। তেওঁ হৃদয় কৃষ্ণক চিনি নাপায় কাৰণে ভাং খাই পৰি আছে। সেই তেতিয়াহ'লে শিৱ পৰি আছে। শিৱ পৰি আছে। যেতিয়াই শিৱই হৃদয়ৰ কৃষ্ণক চিনি পাব, ৰাম নামক চিনি পাব, সেইদিনাখন তেওঁতো হৰ হৰ মহাদেৱ। সেইদিনা তেওঁ মহাদেৱ। সেইদিনাখনিৰ পৰা তেওঁ আৰু ভাঙৰ হৃদয়ত নাই, লুতৰা পুতৰা হৈ য'ত পৰি নাথাকে, নহয়নে? মহাদেৱৰ সেইকাৰণে কৈছে। আৰু সেইসকলে সেইকাৰণে শিৱ বুলি কৈ ভাং খাই নিজক অনিষ্ট কৰি আছে। প্ৰতিজন জীৱই যেতিয়া শিৱ হয়, প্ৰতিটো জীৱই যেতিয়া শিৱ হয়, তেনেহ'লে শিৱ পৰি আছে। ভাং খাই মহাদেৱ, নহয়নে? গান গাই আছে। আজি কৈলাশৰ মহাদেৱ ভাং খাই পৰি আছে, গীত গাই আছে চবেই। হয়, কৈলাশৰ মহাদেৱ পৰি আছে চকুৰ আগত ভাং খায়, আৰু তেওঁলোকে সেইখিনিতে আছে, কিন্তু আত্মা নামৰ কৃষ্ণৰলৈকে গৈ পোৱাগেই নাই। তাতেই বোলে ভাং খাই পগলা, ভাং খাই পগলা হ'ল হে মহাদেৱ, এইখিনি ভাং খাই পগলা হৈ আছে। তেওঁলোকে হৈ আছে, নহয়নে? যিজনে ভাং খাই পগলা হৈছে। কিন্তু তেওঁলোকতকৈ যে আমি হবেও যদি ভাং খাই যদি পগলা হওঁ, আমি হবেই শিৱ, পগলা হৈ আছোঁ। কিন্তু আমাৰ হবৰ ঊৰ্ধত জ্ঞানৰ ঊৰ্ধ এটা আছে নহয়, আছে। জ্ঞান ঊৰ্ধটোলৈ যে যাবলৈ চিন্তা কৰা নাই, নহয় জানো? আজিকালিতো শিৱ ভাং খাই পগলা বাদেই দিয়ক, পাৰ্বতীয়ে ভাং খাই পগলা হৈ পৰি থাকে, নহয় জানো? এতিয়া পাৰ্বতীয়ে জানো আগতে ভাং খাইছে? পাৰ্বতীয়েতো কেতিয়াও খোৱা নাই। যিমান পাৰে শিৱ ভাং খোৱাৰ পৰা উঠিবৰ কাৰণে মহ দাঁ ইত্যাদি সৃষ্টি কৰি শিৱক কেনেকৈ বচাই আনো, পাৰ্বতীৰ চিন্তা আছিল কি? শিৱক কেনেকৈ তেওঁ ভাং খোৱা মানসিকতাটো দূৰ কৰাই তেওঁক সঠিক স্থানত আনি পেলাই বহাওঁ আৰু নিজৰ স্বামী ভক্তি কৰোঁ। আৰু তেওঁ কি কৰে? ঈশ্বৰৰ কথা কেনেকৈ চিন্তা কৰে। তেওঁৰ পৰা শিৱৰ ওচৰতো বহুত ঐশ্বৰিক জ্ঞান আছে। সেই কথাখিনি মই কেনেকৈ শুনিবলৈ পাওঁ? পাৰ্বতীৰ সেইটো ধ্যান আছিলে। পাৰ্বতীয়েতো সেইখিনিয়ে কৰ্ম কৰিছে। আজিৰ পাৰ্বতীয়ে কি কৰিছে? শিৱ লিখিয়াকৈ চিলিম টানি আছে। সেইটোতো বাদেই দিয়ক, আজিৰ পাৰ্বতীয়ে য'ত ত'ত গৈ চুলাই মদ খায়, মদ পৰ্যন্ত খাইছে, নহয় জানো? আজি পাৰ্বতীয়ে নিজক চিনি পোৱা নাই। স্বামী কি? আচলতে এতিয়াতো শিৱৰ সংসাৰখন যদি চাই, পৃথিৱীৰ ভিতৰত আটাইতকৈ উত্তম সংসাৰ। এই সংসাৰত শিৱৰ লিখীয়া সংসাৰ নাই। কাৰণ শিৱৰ লগত সাপ আছে, নিগনি আছে, নহয় জানো? হাতী আছে, সিংহ আছে, গৰু আছে, বাঘ আছে, চব আছে। তথাপি ইটোৱে সিটোক খোৱা নাই। শিৱৰ মূৰত থকা সাপটোকতো কাৰ্তিকৰ বাহন ময়ূৰটোৱে খাব লাগিছিলে, খোৱা নাই, নহয় জানো? শিৱৰ বাহন নন্দী গৰু, কিন্তু দুৰ্গাৰ বাহন বাঘ সিংহ, সেইটো খাব লাগিছিলে, খোৱা নাই। গণেশৰ বাহন নিগনি, মূৰত আছে শিৱৰ সাপ, সাপেতো নিগনি খাব লাগিছিলে, খোৱা নাই, নহয়নে? গণেশ নিজে হাতী, সেইটো খেদি ফুৰিব লাগিছিলে বেলেগক, ইমান গজেন্দ্ৰ, তথাপি খেদা নাই। গোটেইখিনি মিলি আছে, কিন্তু আমাৰ আকৌ দুজনো মিলি থাকিব নোৱাৰে। শিৱ সংসাৰখনে আমাক ইমান ডাঙৰ উপমা দিছে, কিন্তু কি কৰিছে? চব ভাং খাই পগলা হৈছে, নহয়নে? তো আমাক উপমা দিছে যে এই বস্তুটো খাই তুমি নিজক অনিষ্ট নকৰিবা, আজিৰ পৰা পৰিৱৰ্তন হোৱা। আজিৰ পৰা পৰিৱৰ্তন হ'বৰ বাবেহে শিৱ পূজা, কিন্তু পৰিৱৰ্তনটো হোৱা নাই নহয়। বছৰি বছৰি পাতি থাকে, বছৰি বছৰি পাতে। কিন্তু শিৱ পূজা কি কাৰণে পাতিছে? আজিৰ পৰা শিৱক ভাং চাংবিলাক অৰ্পণ কৰি আজিৰ পৰা ত্যাগ কৰা, কিন্তু সেইটো নকৰিছে। বছৰি বছৰি পাতি আছে, নিজে খাই শিৱৰ দৰে পৰি আছে। কিমান ধুনীয়া কথা। এতিয়া এই গুৰুৰ মানে কি হয়? উপদেশ কৃষ্ণত যেতিয়ালৈকে আমাৰ ৰতি নাথাকে, তেতিয়ালৈকে কৃষ্ণৰ প্ৰতি আমাৰ ভক্তি নাথাকে, তেতিয়ালৈকে আমাৰ কি হয়? বাকী কথাত কৃষ্ণৰ ভক্তি নাই। সেইকাৰণে প্ৰহ্লাদে কৈছে যে বাকী কথাত কৃষ্ণৰ ভক্তি নাই, গতিকে মই কৃষ্ণ ভক্তি নাপাওঁ। এতিয়া মই কৃষ্ণ ভক্তিতহে মই বেছি ৰতি, সেই কথাষাৰ কৈছে। হে ৰাম আপুনি বিষয়ী হৈয়া যিটো জনে, বিষয় কহ গুৰু মানে, যেন্ধ অন্ধ লাক অন্ধে উপদেশ দিয়, বিষ্ণুক সিটো নাজানে। এতিয়া ইমান ধুনীয়াকৈ কৈছে, দেখিছেনে? অন্ধই অন্ধক যেনেকৈ উপদেশ দিয়ে,
ঠিক তেনেকুৱাই কথা হৈছে, যিজনে এই সংসাৰত জন্ম লৈ বিষ্ণুৰ কথা চিন্তা নকৰে, নহয়নে? ঈশ্বৰ কৃষ্ণৰ কথা যিজনে চিন্তা নকৰে, বিষ্ণু মানে কি হয়? বৈকুণ্ঠৰ পৰা, বৈ মানে বিষ্ণু, গতিকে বৈ আছে, অহৰহৰ ঈশ্বৰৰ কথা বৈ আছে, য'ত শেষ নাই, শেষ নাই, এটাৰ পিছত এটা ভাল কথা ওলাই থাকিব, সেইখনেই হৈছে বৈকুণ্ঠ। তো সেই ঈশ্বৰৰ কথা য'ত বৈ আছে, সেই কথা কোনো ধ্যান দিয়া নাই, কি কৰি আছে? আমুকটোহে হ'ব লাগিছিলে, তামুকটোহে হ'বলৈ, অন্ধই অন্ধক উপদেশ দিয়া লিখা, ঘৰতে আছে নামঘৰ, নামঘৰত সেৱা নকৰি গৈ আছে য'তে ত'তে, আজি কালী পূজা, কাইলৈ শিৱ পূজা, আমুক পূজা তামুক পূজা। আমি কিন্তু সেই দেৱতাসকলক নিন্দা নকৰোঁ, গুৰিত পানী নিদি পেলাই ভিন্ন ভিন্ন ৰূপেৰে যোৱাৰ কাৰণে এনেকুৱা হৈ আছে, নহয় জানো? বিধিবিলাক হৈ আছে। গতিকে ঈশ্বৰ কৈছে নহয় যে কেতিয়াও ভিন্ন নেদেখিব, অভিন্ন, নহয় জানো? আজি যে শিৱ এনেকুৱা, হনুমানৰ মুখখন বান্দৰ, নহয় জানো? গণেশৰ মাথাটো হাতী শুৰৰ ডাঙৰ মাথা, নহয় জানো? আমি দেখিছোঁ নেকি তেওঁলোকৰ মাথাটো তেনেকুৱা? কেতিয়াওতো দেখা নাই, নহয় জানো? যে কেনেকৈ এটা বান্দৰ হ'ল, কিবা হ'ল, হয়নে? কিন্তু আজি কি কৰি আছে? বান্দৰ বুলি চবেই হেৰি কৰি আছে, কিবা কৰি আছে, কিন্তু প্ৰকৃততে কেতিয়াও সেইটো নহয়। কাৰণ দেৱতাসকলৰ ৰূপ কোনো কাক নাই দেখা, কোনো কাৰো ৰূপ নাই, আছে জানো? নাই নহয়। এইটো আছে হয়, লিখিব, বানৰ ভকত হৈছে, লিখিব, ভকত আৰু যাববন্ত, ভালুক ভকত, নহয় জানো? যাববন্ত, যাৰ মুখখন বান্দৰৰ দৰে, তেওঁ ভকত। ভাবিলে আচৰিত নহয়নে? হে, নহয় জানো? এতিয়া দুৰ্গা যিগৰাকী আই, 10খন হাত, ভাবিলে আচৰিত নহয়নে? হে, সেইবিলাক 10খন হাত ৰূপ, অজস্ৰ ভগৱানৰ ৰূপ, ভাবিলেচোন আচৰিত। সেইবিলাক অসংখ্য ৰূপ দেখোন, নহয় জানো? 10খন হাত মাইকী মানুহ থাকে নেকি? তো সেইবিলাকতো কাল্পনিক, কোনোবাই জানো দেখিছে, নহয় জানো? আজিকালি সেই তেনেকুৱা ফটো এখন বনাই পেলাই তাতে হেৰি কৰি আছে। প্ৰকৃততে সেই 10খন হাতৰ অৰ্থটো কি? গণেশ মানে কি, নহয় জানো? গ মানে কি, নেচ মানে কি, শুঁটো কি দিলে, শুঁটো মানে কি? তেওঁ মাথাটো যে হাতী মাথা, কি কাৰণে দিলে, নহয় জানো? এই বস্তুবোৰ আমি জানিব লাগে, টানি আনিব লাগিব, সেইটো বস্তু বুজাই। দুৰ্গা বাহন সিংহ কিয় দিলে? কাৰণ নাৰীৰ প্ৰকৃতিয়েহে কি কৰি আছে? এই বেয়া ৰূপী অসুৰবিলাকক খাই আছে, নহয় জানো? সেইকাৰণে নাৰী প্ৰকৃতিয়ে বেয়া অসুৰবিলাকক মুখীবোৰ কৰি আছে, সিংহ তাক বুজাইছে। সেইকাৰণে আমাৰ কি কৈছে? গজেন্দ্ৰ পিঠিত সিংহটো আছে, নাম সিংহ, নহয় জানো? সেই সিংহই কি কৰি আছে? আমাৰ হাতী ৰূপী যিখিনি গজেন্দ্ৰ পূজা, সেইখিনি চব ধ্বংস কৰি আছে, নহয় জানো? এইবোৰ কথা মানে তাৎপৰ্য আছে, তাৎপৰ্য অনুযায়ীয়ে বস্তুবিলাক, কিন্তু তাক চোৱা নাই, ভাবি চোৱা নাই। কিন্তু এই ৰূপবিলাক আমুখে তামুখে বনাই লৈছে আৰু তাতে অন্ধমতি হৈ ঘূৰিছে, যিটো কথা কয়, সেইবোৰকে কৈ থাকে, অন্ধতে অন্ধ হৈ আছে, তাৰ পৰা পাৰ হ'বলৈ চেষ্টা কৰা নাই। এই ৰাম বৈষ্ণৱ কজেবে নকৰে উপাসা, মোহে অন্ধবোৰ মতি, সোণা পিতি দেৱে কৃষ্ণৰ চৰণ, নুচুৱে তাহাৰ মতি। সেই ঈশ্বৰ কৃষ্ণ ভগৱানক যিজনে আৰাধনা কৰে, তেওঁ এই অন্ধমতিৰ কথাত কেতিয়াও ৰতি তেওঁ নহয়। কৃষ্ণ হেন শুনি মহা ক্ৰোধে দৈত্যৰাজ জ্বলি গ'ল অহংকাৰী, মাটিক লাগি আহা পুত্ৰক পেলাইলা কোলাৰ পৰা আচাৰি। প্ৰহ্লাদৰ কথা শুনি হিৰণ্যকশিপুৰে কি কৰিছে? প্ৰহ্লাদক কোলাৰ পৰা দলিয়াই পেলাইছে।
তো সেইকাৰণে এনেধৰণৰ বৈষ্ণৱীৰ কথা আজি ঈশ্বৰৰ যিখিনি কথা কোৱা হৈছে এই কথাখিনি কৈ থাকোঁতে তাৰ ৰূপ কেনেকুৱা ধৰণৰ এইখিনিৰ বিৰুদ্ধে কথা ক'ব, বহুতে কথা ক'ব আৰু নোকোৱাও নাই যে আমাৰ দেৱতাক এনেকুৱা হেৰি কৰিছে, তেনেকুৱা কৰিছে, আমুক কৈছে তামুক কৈছে বুলি বহুতে এইখিনি কথা ক'ব। কিন্তু প্ৰকৃত শুদ্ধ কথাটো কোনো বুজি নহয়। যেনেকৈ প্ৰহ্লাদক বৈষ্ণৱক দলিয়াই পেলাইছে, তেনেকৈ এই বৈষ্ণৱীসকলৰ ঈশ্বৰ কৃষ্ণৰ কথা যিসকলে কৈ আছে তেওঁলোকৰ কথাবিলাক দলিয়াই পেলায়, আচল শুদ্ধটো বুজি নাচায়। হে ৰাক্ষস গণক ক্ৰোধে দেখয় মাৰ পাপিষ্টক বেৰি, ভাতৃ বৈৰী বিষ্ণু তাতে সেৱয় আমাতো হৈ দিয় এৰি। আৰু কি কৈছে, সেই ভাতৃবধী যিজন শত্ৰুৰ কথা আৰাধনা কৰি থাকে সেই ৰাক্ষসকল ইয়াক বধ কৰা, প্ৰহ্লাদক বধ কৰিবৰ কাৰণে হিৰণ্যকশিপুৰে আদেশ দিছে অসুৰসকলক। কাৰণ ধৰ মাৰকে বৈষ্ণৱজনৰ কথা মুখ নগৈ বৈষ্ণৱজনৰ কথাক আহৰণ কৰিব নোৱাৰি, বৈষ্ণৱজনকে ধৰ মাৰ ইয়াৰ কাৰণে এনেকুৱা হৈছে বুলি কৈ তেওঁক মাৰিবলৈ খেদি যায়। আজি বৈষ্ণৱ ভকতসকল বাৰম্বাৰ তেনেকৈ পলাব লগা হৈছে। আনকি যীশু খ্ৰীষ্টৰ কথাও নুশুনি পেলাই শূলত দিছে, চকু বিষ খুৱাইছে। আমাৰ শংকৰ গুৰুজনাকো বহুত দূৰলৈকে খেদিছে। এইবিলাক বৈষ্ণৱৰ কথাত কি হৈছে, কাণত বিন্ধে আৰু শুদ্ধ কথা কয় কাৰণে তেওঁলোকৰ কথাত অৱজ্ঞা কৰি তেওঁলোকক ধৰ মাৰ হিৰণ্যকশিপুৰে যেনেকৈ কৈছে তেনেকৈ সেইসকলেও এই শুদ্ধ কথাবিলাক শুনি পেলাই ইয়াক মাৰ ধৰ ইয়াৰ কথাবিলাক বৰ নোহোৱা কথা ক'ব আহিছে, এনেধৰণৰ কথা কৈ বৈষ্ণৱীজনক খেদে আৰু সেইটো হৈ আছে। প্ৰচণ্ড আদেশ শুনিয়া শেষ ৰাক্ষস উঠিলা ৰাগি, হাতে শূল ধৰি খেত কৰিয়া ধাইল প্ৰহ্লাদক লাগি, কাট মাৰি বুলি বেৰিয়া বান্ধে দিলে শূলৰ ঝাপ, বিষ্ণুক সুমৰি প্ৰহ্লাদ কুমাৰে কাতক্ষু নকৰে তাত। এই অসুৰসকলে তেনেকৈ কোৱাৰ পিছত অসুৰসকলে চব দৌৰি আহিছে ৰজাৰ আদেশ পালন কৰি আৰু মাৰিবলৈ প্ৰহ্লাদক চেষ্টা কৰিছে। আৰু প্ৰহ্লাদক গাত শূলেৰে বিন্ধিছে, কিন্তু প্ৰহ্লাদৰ একো হোৱা নাই। ভূতা শুয়া শূল পৰিল উফলি, দেখি আছে সৰ্বজন হেন দুৰ্বোধ দেখিয়া দৈত্যপতি পৰম শংকিত মন। এতিয়া প্ৰহ্লাদক শূলেও খুচিছে, কিবাও খুচিছে, কিন্তু প্ৰহ্লাদৰ গাত সোমোৱা নাই। এতিয়া এই কথাটোৱে কি বুজাইছে যে প্ৰহ্লাদক শূলেৰে খুচিছে কিন্তু প্ৰহ্লাদৰ গাত সোমোৱা নাই, ভূতা হৈ গৈছে। ভূতা হৈ গৈছে মানে এইটো বুজাইছে জ্ঞানক হেৰি কৰিব নোৱাৰে বা ভগৱন্তৰ নামক তাত কৰিব নোৱাৰে। এই কথাটোৰ অৰ্থটো এইটো বুজাইছে, আখৰিক ভাৱনা কৰ্মসমূহে বৈষ্ণৱী ভকতজনক যিমানে কথা নকওক তেওঁ ঢুকি নাপায়। সেই আখৰিক ভাৱনা কথাসমূহ তেওঁ যদি শৰীৰত আহে ভূতা হৈ যাব। সেই বাক্যসমূহৰ কথাই বুজায়। ভুল মানে কি, এটা বাক্য নহয় জানো, সেই বাক্যসমূহে খুচে। আমাৰ আটাইতকৈ কি দাহে খোচাও, কোনোবাই কাটিছে কিবা কৰিছে সেইটো বেলেগ কথা, কিন্তু আটাইতকৈ মানসিক যিটো আমাক খুচে সেইটো আটাইতকৈ ডাঙৰ বস্তু নহয় জানো। হৃদয়ত যিবোৰ খুচে সেনেধৰণৰ কথাই আমাৰ হৃদয় দহি যায়। যিবোৰ মানুহে কোনোবা এজনে কাৰোবাক কথা ক'লে হৃদয় নদহে জানো, কোনোবাই কাৰোবাক কিবা কৰিলে সেইবোৰ হৃদয় দহাবিলাক, বৈষ্ণৱজনৰ হৃদয় কেতিয়াও দহন নাযায়। আনকি হিৰণ্যকশিপুৰৰ ভনীয়েক কি কয় হলিকা নহয় জানো, হলিকাই প্ৰহ্লাদক যেতিয়া অগ্নি দহন কৰাইছে, প্ৰহ্লাদক কিন্তু দহন কৰা নাই। সেই অগ্নি দহনটোতো ব্ৰহ্ম দহন, তো বাক্যকে বুজাই আছে নহয় জানো। তো বৈষ্ণৱৰ এজনক বিভিন্ন ধৰণৰ কথা কৰিব, আমুকহে বৰ ভকত দেখাইছে, আমুক নাখায় তামুক নাখায়। আজি এতিয়া কয় আমাক, নোকোৱাকৈ নাথাকে, বৰ একদম মানে শংকৰ সংঘ ভকত দেখাইছে, আমুক নাখায়, মাছ বুলি নাখায়, জিজি বুলি খায়।
সেইখনটো কৈ থাকে নহয় জানো? তেনেকুৱা ধৰণৰ হুলে খোচা কথাবিলাক কৈয়ে থাকিব আৰু সেইবোৰ কথাক আমি কাণসাৰ নিদিলেই হ'ল। কাৰণ বৈষ্ণৱৰ ওচৰত সেইবোৰ কথাই ঢুকি নাপায়। কাৰণ তেওঁ মুখেৰে কৈছে কৈ আছে, কিন্তু বৈষ্ণৱজনক যিমানে কৈ নাথাকক বৈষ্ণৱজনক সেইখিনি কথা যোনে গাই আছে তেওঁতকৈ তেওঁ ওপৰত নহয়নে? কাৰণ তেওঁ যিখিনি মাছ মাংসৰ কথা কৈ পেলাই বৈষ্ণৱজনক কৈ আছে সেইখিনি কৰ্ম বৈষ্ণৱজনে আগতেই গম পালে আৰু জানেও সেইখিনি। গতিকে তেওঁলোকে ঈশ্বৰৰ কথা নাজানি পেলাই আজি তেওঁক কৈ আছে। গতিকে হে প্ৰভু, তেওঁক সুমতি দিয়ক, যি কৈ থাকক। গতিকে তেওঁ নুবুজিহে আজি মোক কৈ আছে যে এই শংকৰ সংঘই মাছ বুলি নাখায়, জিজি বুলি খায়। তেওঁ নাজানি কৈ আছে প্ৰভু কৃষ্ণ সুমতি দিয়ক। আমি সবে সেইটোৱে চিন্তা কৰোঁ। গতিকে আমাৰ সবক যিয়ে নকওক, এতিয়া আমাৰ সবক চালে মানে শংকৰ সংঘৰ ল'ৰাই বোলে মাছ মাংস নাখায়, জিজি বুলি খায়, আমাক জানো পাৰিব? কাৰণ আমি সবে মাছ মাংসও নাখাওঁ, জিজি বুলিও নাখাওঁ, মাছ বুলিও নাখাওঁ, নহয় জানো? কোনোবাই তোৰ বুলি ক'ব নোৱাৰে। কিছুমানে বৰ্তমান লোভ ত্যাগ কৰিব নোৱাৰি, কিছুমানে খাই আছে। সেইটো লোভৰ কথা, লোভৰ ওপৰত আহে। তেওঁলোকে খাই আছে, কিন্তু এদিন শুদ্ধ হ'ব, যেনেকৈ আমি সবে শুদ্ধ হৈছোঁ। তেওঁলোকেও জ্ঞানতো আহিব, এদিন এৰিব, নহয় জানো? মাছ বুলি নাখায়, জিজি বুলি নাখায়, সেইটো এৰিব, নেৰাকৈ নাথাকে। যেনেকৈ মই এৰিছোঁ, আৰু আমাৰ লিখা শংকৰ সংঘত বহুত ল'ৰাই এৰিলে। আগতকৈ বহুত ল'ৰাই বৰ্তমান উঠি অহা প্ৰজন্মই ত্যাগ কৰিছে, যেনেকৈ দিবাকৰ, নহয় জানো? সিও এৰিলে। আৰু আমাৰ সত্ৰ সংস্কৃতিৰ যিখিনি ভকত বৈষ্ণৱ প্ৰায় এৰিয়ে থৈছে। কাৰণ গুৰুজনাৰ আদৰ্শ পোৱাৰ লগে লগে, বৈষ্ণৱৰ পোৱাৰ লগে লগে বহুত মানুহ আজি নিৰামিষ হৈ গ'ল। আজি বহুতে ঈশ্বৰৰ কথা পোৱাৰ লগে লগে হৈ গৈছে। কিন্তু এনেধৰণে যিমানে কথা নকওক লাগিলে, আজি শংকৰ সংঘৰ বিষয়ে যদি কোনোবাই কৈ আছে এই যে মাছ বুলি নাখায়, জিজি বুলি নাখায়, আমুক তামুক, সেই বুলি শংকৰ সংঘৰ তলত পৰি গৈছে নেকি? কেতিয়াওতো পৰা নাই। নৰ্থ ইষ্টৰ ভিতৰত সবল এটা ধৰ্ম অনুষ্ঠান জাগিত হৈ আছে, এতিয়াও জাগিছে। এতিয়া কি কয়, সমবায়, এইটো কি কয়, গাঁৱলীয়া বেংক যেনেকুৱা যে তেনেকুৱা ঋণ দিয়ে যে, শংকৰ সংঘই তেনেকুৱা এটা ঋণ দিবলৈ মানুহক মানে কৰ্মসংস্থানৰ স্থাপনৰ কাৰণে ঋণ দিয়া পদ্ধতি কৰিব, মানুহে পাব। ইমান ধুনীয়া ধুনীয়া কৰ্ম কৰিছে, মানুহৰ ৰাইজৰ কাৰণে কৰ্ম কৰিছে। আজি যিয়ে নহওক মানুহৰ কাৰণে কৰ্ম কৰি গৈছে, আৰু বেলেগে যিমানে যি নকওক, নহয় জানো? কিন্তু তেওঁলোকেতো কৰ্ম কৰি গৈছে। আমাৰ আদৰ্শসকলে কৰ্ম কৰি যোৱা, বেলেগে গাই থাকক, হুলে খোচে খুচি থাকক। এই হিৰণ্যকশিপুৰ হুলে যিমান খুচি থাকক, প্ৰহ্লাদক বৈষ্ণৱক একো নহয়, একো নহয়। গতিকে আমাৰ সেইবোৰ কথাক লৈ কোনোবাই কিবা গাইছে নাগাইছে, সেইবোৰ কথাক লৈ আমাৰ একো দুখ কৰি লাভ নাই। হে ৰাম মহাসৰ্পগণে বেৰিয়া ধ্বংসয়, তাহাৰ দান্ত ভাগি গৈ পৰ্বত শিখৰে তুলিয়া কতো পেলাইলা মাটি লাগি। তথাপি মাটিটো পেলাইছে, তথাপি একো হোৱা নাই পৰ্বতৰ পৰা। সাপে কামুৰিছে, সাপৰ দাঁত ভাগি গৈছে, তথাপি প্ৰহ্লাদৰ একো হোৱা নাই, নহয় জানো? গাত খানি কতো পুতে প্ৰহ্লাদক, কৰাৱে বিষয় পাণ, হাতে গলে বান্ধি অগ্নিত পেলাৱে, তথাপি নচাৰে প্ৰাণ। ইমান শাস্তি দিয়াৰ পিছত প্ৰহ্লাদৰ হৃদয়ৰ পৰা প্ৰাণ নাচাৰে, কাৰণ বিষ্ণুৱে সদায় ৰক্ষা কৰিছে। বিষ্ণু নামৰ মহত্ব ইমান বেছি, নহয় জানো? এতিয়া সেই ঈশ্বৰ কৃষ্ণ নামৰ মহত্ব ইমান, প্ৰহ্লাদৰ মানে জ্ঞানী প্ৰহ্লাদৰ বৈষ্ণৱজনৰ কথা বাৰে বাৰে মানে ইমান উপমাকে দেখুওৱাৰ পিছতো আজি আমাৰ মানুহে বুজিয়ে পোৱা নাই। আমি বৈষ্ণৱী কথালৈ আহিবলৈ টান পাইছে, ঈশ্বৰ কৃষ্ণৰ কথা পাতিবলৈ টান পায়, আৰু কি হয় বিষয়ত ৰতি হৈ গৈছে। আজি সেইকাৰণে আমাৰ এনেকুৱা হৈছে, আজি ইস্কন ধৰ্মৰ যিখিনি ইস্কনৰ লোকসকল, তেওঁলোকে গোটেই জগত জিনিছে। কি কাৰণে জিনিছে? তেওঁলোকে বিষয়ৰ কথাৰ পৰা মুক্ত হিচাপে তেওঁলোকে প্ৰচাৰ কৰিছে, নহয় জানো? তেওঁলোকে বুজি পাইছে ঈশ্বৰ বিষ্ণু অকল কৃষ্ণৰ কথাই চৰ্চা কৰিছে, আহি আছে, সেইকাৰণে তেওঁলোক আগবাঢ়ি গৈছে। আমাৰ গুৰুজনাই ইমান ডাঙৰ দৰ্শন দিয়াৰ পিছতো আমি আজি অসমীয়া লোকসকলে বা আমাৰ যিসকল অসমত বাস কৰা লোকসকলে আজিও ইমান শুদ্ধ পথ গুৰুজনাই দেখুৱাই থৈ যোৱা পথবিলাক পাবৰ কাৰণে সক্ষম হোৱাগৈ নাই। কিমান দুখৰ বিষয়, নহয় জানো? আজি ভাৰতৰ উত্তৰ পূবত জন্ম হোৱা এনেকুৱা এজন মানুহৰ বিষয়ে আজি পশ্চিম ভাৰতত ভালকৈ নাজানে, নহয় জানো? গতিকে এইবিলাক কিমান দুখৰ বিষয়। তেওঁলোককো পাব লাগিছিল আজি এইবিলাক বস্তু, যিবিলাক শংকৰ গুৰুজনে আমাক দি থৈ গ'ল তেতিয়াই। তেওঁলোকে পশ্চিম ভাৰতীয় লোকসকলেও পাব লাগিছিল, নহ'লে আমাৰ মাজত আবদ্ধ কৰি ৰাখিলেওতো নহ'ব, বিলাব লাগিছিল আজি। তেতিয়াহ'লে হৃদয়ৰ পৰা জাগিত হ'লে হয়। আমাৰ এতিয়া উঠি অহা প্ৰজন্মই এই কথাবোৰ নজনাৰ কাৰণে, হৃদয়ৰ পৰা জাগিত নোহোৱাৰ কাৰণে আজি এনেকুৱা এটা প্ৰব্লেম হৈ আছে, ফিল কৰিব লগা যায়।
বিষ্ণুৰ চৰণ চিন্তিয়া পলাদে আচন্ত নিভয় ভাৱে দেখি দৈত্যপতি মনত চিন্তয় শ্ৰুতি নাই তাৰ গাৱে আচুক মৰিব ভয়নো পূজয় নেৰয় আমাৰ পাক কিহাৰ বিৰুদ্ধে জানিলো অৱশ্যে মোহ হৈব বিনাশ দুৰন্ত চিন্তয়ে শ্ৰীহৰি হানি ভৈল নমাইল মনিন মোক পাছে খণ্ডমাকে বিৰলে বিনাৱে দৈত্যেন্দ্ৰৰ দুখ মোক প্ৰহ্লাদ চৰিত্ৰ ৰচিল শংকৰে কৃষ্ণৰ কিংকৰে বোলা হৰি হৰি সংসাৰ কতৰি বৈকুণ্ঠে যাইবা যেবে কৃষ্ণৰাম প্ৰহ্লাদ চৰিত্ৰ ৰচিল শংকৰে কৃষ্ণৰ কিংকৰে বোলা হৰি হৰি সংসাৰ কতৰি বৈকুণ্ঠ যাইবা যেবে ইমান সুন্দৰ কথা কৈছে। এতিয়া এই কথাখিনি শুনি খণ্ডমাকৰ হৃদয়ত দুখ হৈ গ'ল যে আৰু হিৰণ্যকশিপুৰো মনত দুখ লাগিছে মোৰ ল'ৰা কি হৈছে নহয় জানো। গতিকে পাছত পস্তাব সেইখিনি কথা যেতিয়া সেই খুঁটিটো ভাগিব নহয় জানো। হিৰণ্যকশিপুৰে যেতিয়া ঘৰৰ খুঁটিটো ভাঙিব তেওঁ অসুৰে ভাঙিব লাগিব। যেতিয়া নৰসিংহ জন্ম হ'ব তেতিয়া পস্তাব, তেতিয়াহে বধ হ'ব হিৰণ্যকশিপুৰ। গতিকে এই বস্তুটো হিৰণ্যকশিপুৰেই ভাঙিব। কাৰণ এজন আমাৰ আখৰিক মানসিক ভাৱনা যেতিয়ালৈকে আমাৰ থাকে তেতিয়ালৈকে আমি সেইখিনিয়ে লৈ থাকিম। যিদিনাই আমি সেই আখৰিক ভাৱনাৰ মনত দৃঢ় হিচাপে আখৰিক ভাৱনা যিটো লৈ আছিলোঁ সেই খুঁটিটো যেতিয়ালৈকে নাভাঙে তেতিয়ালৈকে আমাৰ নৰসিংহ জন্ম নহয়। সেই আখৰিক ভাৱনাটোক আমি নিজেই এজন হিৰণ্যকশিপুৰে ভাঙিব লাগিব নহয় জানো। তেতিয়াহে নৰসিংহ জন্ম হৈ আমাৰ এই শৰীৰত থকা ভাৱসমূহ ধ্বংস কৰিব আখৰিক ভাৱবোৰ। কৃষ্ণ জয় কৰোঁ শংকৰ কৃষ্ণ কৃষ্ণ হৰি ঔ ৰাম কৃষ্ণ।